বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় চাগে ভালে মই ভালে আছো সকলোৱে ভালে সকলে থকাটোৱে বিচাৰো পোনপ্ৰথমে মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো বন্ধুসকল এয়া হৈছে ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ তৰফৰ পৰা মতলব আপোনালোকৰ ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ মানে আপোনালোকৰ ভাৰতীয় বায়ু সেনাৰ তৰফৰ পৰা 153 টা গ্ৰুপ চি পোষ্ট মুকলি কৰি দিয়া হৈছে আপোনালোকে এই পদখিনিত এপ্লাই কৰিবলৈ আপোনালোকে কি ডকুমেন্টস লাগিব কেনেকৈ এপ্লাই কৰিব আপোনালোকে কিমান কোৱালিফিকেশন হলে এপ্লাই কৰিব পাৰিব কিমান আপোনালোকৰ বয়স হলে আপোনালোকে এপ্লাই কৰিব পাৰিব মই সম্পূৰ্ণ এই ভিডিঅ'ত বুজাই দিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বন্ধুসকল এই পোষ্টখিনিত আপোনালোকে আবেদন কৰিব 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব লগতে আপোনালোকে ৰিলেচন এইজ টু পাই যাব ৰিলেচন এইজ টু আপোনালোকৰ ওবিসি ক্যান্ডিডেট সকলৰ আপোনালোকৰ 3 ইয়াৰ্স আপোনালোকে নিশ্চয় জনে গভৰ্ণমেন্ট ৰুলত 3 ইয়াৰ্স আপোনালোকৰ এইজ ৰিলেচন টু প্লাস হ'ব আৰু লগতে এসটি ক্যান্ডিডেট সকলৰ এসটি এসি সকলৰ আপোনালোকৰ 5 ইয়াৰ্স ক্যান্ডিডেট 5 ইয়াৰ্স প্লাস হ'ব এতিয়া মেন কথালৈ আহু ইয়াতে আমি কি পোষ্ট দেখিবলৈ পোৱা গৈছে কি পোষ্টত আমি এপ্লাই কৰিব পাৰিম আমাৰ কোৱালিফিকেশন খিনি কিমান লাগিব ইয়াৰ আদাৰ কোৱালিফিকেশনৰ কথাও উল্লেখ কৰা হৈছে মই সম্পূৰ্ণ বুজাই দিবলৈ চেষ্টা কৰিম স্ক্ৰিন ৰেকৰ্ডিংত মই স্ক্ৰিন ৰেকৰ্ডিংটো আপোনালোকক উলাই লৈছো এয়া হৈছে স্ক্ৰিন ৰেকৰ্ডিংটো আপোনালোকেও সম্পূৰ্ণমতে চাই যাব আৰু কথাখিনি সম্পূৰ্ণমতে ভালদৰে মন দি শুনিবলৈ চেষ্টা কৰিব চাওক এয়া হৈছে ভাৰতীয় বায়ু সেনা ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ ডাইৰেক্ট ৰিকুৱাৰমেন্ট অফ গ্ৰুপ চি সিভিলিয়ান পোষ্ট ঠিক আছে এডভাৰটাইজ নম্বৰ আপোনালোকৰ 01/2025 ইয়াতে পোষ্ট খিনি কি আছে আপোনালোকে মন দি শুনিব পোষ্ট খিনি চাওক লয়াৰ ডিভিজন ক্লাৰ্ক আছে 10টা পোষ্ট তাৰপিছত আপোনালোকৰ হিন্দী টাইপ শীট আছে আপোনালোকৰ একটা পোষ্ট কুকমেনত আছে 12টা পোষ্ট ভালদৰে মন দি শুনি যাব আৰু লগতে আপোনালোক মই অলপ জুম কৰি দেখাইছো আপোনালোকে সব ষ্টৰ কিপাৰত আছে 16টা পোষ্ট আৰু আপোনালোকৰ কাৰ্পেণ্টাৰত আপোনালোকৰ আছে আপোনালোকৰ 3টা পোষ্ট আৰু প্ৰিন্টাৰত আছে আপোনালোকৰ 3টা পোষ্ট মাল্টি টাস্কিং ষ্টাফ এমটিএস বুলি কয় আপোনালোকে নিশ্চয় শুনা পাইছে মাল্টি টাস্কিং ষ্টাফত আপোনালোকৰ 53টা পোষ্ট আছে ঠিক আছে মেছ ষ্টাফত আছে আপোনালোকৰ 7টা পোষ্ট লাইনমেনৰ পোষ্ট আছে 3টা হাউসকিপিং ষ্টাফৰ আছে 31টা পোষ্ট আপোনালোকে গ্ৰেড 4 যদি আসাম পুলিচত দিছে আপোনালোকৰ হাউসকিপিংৰ নিশ্চয় আপোনালোকৰ সাৰ্টিফিকেটটো আছে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু কুকমেনৰ যি সকলৰ সাৰ্টিফিকেট আছে সেই সকলে এপ্লাই কৰিব পাৰিব মই পিছত আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰি আছো আপোনালোকে শুনি গৈ থাকক সিভিলিয়ান মটৰ ট্ৰান্সপোৰ্ট ড্ৰাইভাৰ অৰ্ডিনাৰী পোষ্টৰ কাৰণে 8টা পোষ্ট আছে ড্ৰাইভাৰৰ কাৰণে আপোনালোকে ড্ৰাইভাৰ জানিলে আপোনালোকে ড্ৰাইভাৰ এপ্লাই কৰিব পাৰিব আপোনালোকৰ ড্ৰাইভাৰ নলেজ থাকিব লাগিব ইয়াত উল্লেখ কৰা আছে মই কিন্তু আপোনালোকক দেখাই দিব চেষ্টা কৰিম যোনটো মেছ ষ্টাফ আপোনালোকে নিশ্চয় বুজে মেট্ৰিক পাছ লাগিব তাতো 1 ইয়াৰ্স এক্সপেৰিয়েন্স সাৰ্টিফিকেট লাগিব আপোনালোকৰ মেছ ষ্টাফত লাইনমেনৰো সকলোৰে 1 ইয়াৰ এক্সপ্ৰেছ লাগিব আৰু হাউসকিপিং ষ্টাফত ইয়াতে কোনো ধৰণৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট বিচাৰ নাই হাউসকিপিংৰ কাৰণে আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে যদি এপ্লাই কৰি লব হাউসকিপিংত অনলি ফৰ 10 পাস হ'ব লাগিব কিন্তু 10 পাস হলে আপোনালোকে এপ্লাই কৰিব পাৰিব কাৰ্পেণ্টাৰ সকলে 10 পাস লাগিব কাৰ্পেণ্টাৰৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট লাগিব সকলোৰে কুকমেনৰ যিখিনি আসাম পুলিচত দিছিলে সেই সকলৰ কাৰণে এটা ভাল খবৰ কুকমেনত আপোনালোকে মেট্ৰিক পাস আপোনালোকে হ'ব লাগিব লগতে আপোনালোকৰ 1 বছৰৰ কুকমেনৰ সাৰ্টিফিকেট থাকিব লাগিব তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব আপোনালোকে যদি 10 পাস হয় আৰু কুকমেনৰ কাৰণে 1 বছৰৰ সাৰ্টিফিকেট আছে আপোনালোকৰ নিশ্চয় আছে আসাম পুলিচৰ ইন্টাৰভিউ দিয়া গতিকে আপোনালোকে ইয়াত এপ্লাই কৰি ল'ব কুকমেনত মাল্টি টাস্কিং মেছ ষ্টাফত আপোনালোকে এইখিনিত এপ্লাই কৰিব পাৰিব আৰু যি সকলৰ ড্ৰাইভিং লাইসেন্স আপোনালোকৰ যদি আছে এলএমবি এসএমবি যিকোনো নহওক আপোনালোকে যদি আছে আপোনালোকৰ লগতে ড্ৰাইভাৰ নলেজটো যদি আছে আপোনালোকে ড্ৰাইভিংৰ কাৰণেও এপ্লাই কৰিব পাৰিব 10 পাস হলে কিনি হয় আপোনালোকে যদি এপ্লাই কৰিম বুলি ভাবিছে কৰি ল'ব আৰু আপোনালোকে মোৰ ডেসক্ৰিপচনত যাব ভিডিঅ'ৰ মই ফৰ্মটো লিংক দি দিম আপোনালোকে ফৰ্মটো ডাউনলোড কৰি ল'ব ফৰ্মটো ডাউনলোড কৰি আপোনালোকে ফিল আপ কৰি আপোনালোকে পোষ্ট অফিচত থ্ৰু দি আপোনালোকে এই এড্ৰেছত পঠাই দিব লাগিব চাওক মান্ডিং এয়াৰ ফ'ৰ্চ ষ্টেচন অঞ্জন সিং পানাঘৰ ওয়েস্ট বেংগল ইটো পিন কোড 71348 এই পিন কোডত আপোনালোকে সম্পূৰ্ণমতে পঠাই দিব লাগিব আৰু হোৱাটছএপত মোক কিবা দিব মেছেজ দিব মই এছএমএছত ৰিপ্লাই দিম আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম বা ফৰ্মটো দৰকাৰ হ'লে মই ফৰ্মটো আপোনালোকক লিংকটো ডাইৰেক্ট হোৱাটছএপত আপোনালোকক পঠাই দিম বাকি সবিশেষ জানিবলৈ আপোনালোকে নিশ্চয় এপ্লাই কৰাৰ সময়ত বুজি পাব যাৰ যোগ্যতা আছে এইখিনি কৰিবলৈ আপোনালোকে এপ্লাই কৰি ল'ব
আৰু লগতে যদি আপুনি আমাৰ চেনেলত নতুনবাৰৰ বাবে ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাবলৈ নাপাহৰিব কাৰণ কিয় এনেধৰণৰ নতুন নতুন নটিফিকেশ্যন আপুনি পাই থাকিবলৈ থেংক ইউ